এই মানুহজনীয়ে মোক ইমান বেয়াকে ক'ব বুলি মই ভবাই নাছিলোঁ, গম পাইছেনে? ইমান যে মনত বেয়া ভাৱ এটা লৈ আছে সেইটো মই একদম ভবা নাছিলোঁ। গুড মৰ্নিং, সকলোকে স্বাগতম জনাইছোঁ। মই আজি অন্য এটা নতুন ভিডিঅ'লৈ। আজি মানে কি হ'ল, চাহ তাহ খালোঁ, খাই লৈ পেলাই কালিতো দেখিছিলে ন, যিখিনি ভোট জলকীয়া কাটি থৈছিলোঁ সেই জলকীয়াখিনি আচাৰ বনাম আৰু আনিছোঁ ছাগলী মাংস, সেইখিনি বনাম। তাৰ আগতে সেইখিনি কাটি কৰি ল'লোঁ, মছলা চছলা চব ৰেডি কৰি লৈছোঁ। এতিয়া মিক্সাৰত দিম আৰু দিয়াৰ আগতে মই কেনেকৈ ৰেডি কৰিছোঁ চাওক। এইয়া চাওক, পিঁয়াজটো এনেকৈ গোলকৈ কাটি লৈছোঁ। মই সদায় পিঁয়াজ, মাংসত দিয়া পিঁয়াজটো গোলকৈ কাটোঁ। আৰু এইখিনি আদা নহৰু চব দি লৈছোঁ। ইয়াৰ লগতে মই পিঁয়াজো দিওঁ দেই অলপ। এতিয়া এইখিনি গুড়া কৰি লওঁ। এয়া মাংসৰ কাৰণে মছলা পিচি ৰেডি কৰি ল'লোঁ চাওক। এয়া তেজপাত দেখিছে, এয়া আমাৰ নিজৰ ঘৰৰ তেজপাত কিন্তু দেই। আৰু এনেকৈ যে পিঁয়াজটো কাটিছোঁ, যেতিয়া তেলত দিম গোটেই পিঁয়াজটো গোল হৈ মানে এৰাই আহে যে, তেতিয়া মাংসখিনি দেখি বহুত ভাল লাগে। এয়া চাওক, কিন্তু তাৰ আগতে এতিয়া মই আচাৰখিনি বনাই ল'ম। আৰু আচাৰত কি কি দিওঁ, ভোট জ্বলা আচাৰত চাওক। এতিয়া দি ল'ম কেইটামান মিঠি, তাৰপিছত শুকান জলকীয়া, জলকীয়া ঠাৰিটো হ'ল লাগি গৈছে। তাৰপিছত এইকেইটা চেণ্টৰ কাৰণেহে দিম দেই, অইন কথাই নহয়। ধনিয়া, নকৰোঁ কেইটামানো দি দিওঁ ইয়াতে। সেইটো ওলালে হৈছে বুলি ভাবি ল'ম আৰু। মানে মিঠি মিঠি দিলে চেণ্টটো ভাল আহে আৰু পাঁচফোৰণ দিলে। যোৱাবাৰ বনাওঁতে কিন্তু এনেকৈ দিয়া নাছিলোঁ, কিন্তু এইবাৰ বেলেগকৈ দিম। এইখিনি খুন্দি কৰি লওঁ, তাৰপিছত আকৌ নেক্সট দেখাই আছোঁ। এয়া চাওক, এইটো পিন্ধি ল'ম। তাৰ আগতে এইখিনি ইয়াতে দি লওঁ একেলগে। এইখিনি মছলাখিনি যে যিখিনি মই কৰিছিলোঁ, বেলেগ মছলা নহয়। পিন্ধি লওঁ, পিন্ধি লৈ পেলাই সানো। নহ'লে কালি বহুত পুৰিছিলে কাটোঁতে। ভাগ্য ভাল যে জলকীয়াখিনি শুকালে। এইখিনি দুশ্মনবিলাকক লগাবলৈ ভাল হ'ব, কিন্তু তেওঁলোকক কোনোবা দুশ্মন হ'লে লগাই দিবলৈ ভাল হ'ব। ভিতৰতে তিতা তিতা পলিথিন কিনি লৈছোঁ যদি ন, তিতা তিতা লাগি গৈছে। এইকেইটা মানে হেৰি হৈ আছে, অলপ বেয়া। ইয়াত অলপ মই তেল মিক্স কৰিম, মানে জলকীয়াখিনি হেৰি হোৱালৈকে, ডুবি যোৱালৈকে। অকণমান দিম ভিনেগাৰ। বেছি দিলেওহে বেয়া, মানে জলকীয়া আকৌ আধা কেজি নহয়, অকণ বেছিকৈ দি দিছোঁ। এতিয়া তেল দি দিম। ইয়াত তেল দি দিম চাওক। আচাৰটো মানে ডুব যাব লাগিব ন। এয়া ফ্ৰেণ্ডশ্বিপ হ'বই নোৱাৰে।
এইখিনি লৰাই দিম চাওক। তিনি চাৰিদিনমান ৰ'দত দিব লাগিব, ভাল ৰ'দত। আমাৰ বতৰটো মানে আজি অলপ গুমাগুমি কৰি আছে, চাই লওঁ কি কৰোঁ। তাৰপিছত ইয়াত আৰু কেতিয়াবা আকৌ জলকীয়া দিব পৰা যাব, কিন্তু মই কেঁচা তেলহে দিছোঁ দেই, গৰম তেল দিয়া নাই। আচাৰ বনাই হৈ গ'ল আৰু এতিয়া আছে মাংস বনাবলৈ। মাংস বনোৱাৰ আগতে ধুনীয়াকৈ তামোল এখন জুতি লগাই খাই লৈছোঁ। চাওকচোন কি ধুনীয়াকৈ খাইছোঁ, অনুমান কৰক। দেখিছেনে? এইটো হ'ল হীৰামতি টেমা আৰু এইটো হ'ল চূণ। ইফালে চাধাও আছে, কিন্তু মই চাধা নাখাওঁ দেই, মই চূণহে খাওঁ। কোনোবা মানুহ আহিলে লাগে যে, সেইকাৰণে চাধা সোমোৱাই থোৱা আছে। আৰু তামোলৰ লগত মোক এই হীৰামতিটো লাগিবই। হীৰামতি নহ'লে মই তামোল নাখাওঁ, মানে তিতাটো খাব নোৱাৰোঁ। কিবা তামোল, খালী তামোল খালে কিবা তিতা তিতা লাগে, সেইকাৰণে এইটো আনি লৈছোঁ। এয়া কেৰাহীত তেল দিলোঁ আৰু ইফালে অলপ মছলা মই এনেকৈ সানি লৈছোঁ দেই, মাংসত সানি থৈ দিছিলোঁ মানে। এতিয়া চাওক, তেল গৰম হৈ গ'ল। মাংসত তেল কমাই দিছোঁ, যিহেতু ইয়াত তেল আছে, বহুতখিনি তেল আনিছে। মই যে কৈছিলোঁ চাওক, মাংস তেনেকৈ দিয়াৰ পিছত পিঁয়াজখিনি তেনেকুৱা হৈ যায়। পিঁয়াজখিনি গোল গোলকৈ এৰাই যায় আৰু মাংসটো দেখিবলৈ ভাল লাগে। এয়া মছলাটো দি দিছোঁ। দেখিলে পিঁয়াজখিনি কেনেকৈ গ'ল, এৰাই এৰাই গ'ল যে গোল গোলকৈ, বহুত ভাল লাগে তেতিয়া। এতিয়া মাংসটো দি দিওঁ। এটা হাতে গোটেইখিনি কৰিবলৈ বৰ অসুবিধা লাগে। আমাৰ গুৱাহাটীৰ ছাগলী মাংস ভাল নহয়, দেখিছে কিমান পানী। যিমানে তাত ধুই নিদিয়ক, ঘৰততো ধুবই লাগিব নহয় জানো, কিন্তু পানী পানী হৈ যায়, ভাল নালাগে। প্ৰায় ভেড়াই কাটে, কিন্তু 6 মাইলৰ এখন দোকানত কাটে, সেইখনৰ মাংসখিনি ভাল, মই তাৰ পৰা আনো। কিন্তু এই ল'ৰাটোৱে উল্টা পুল্টা কৰে ন, তাক দিলে আৰু সি ওচৰতে যোনটো পায় সেইটোকে লৈ গুচি আহে। গতিকে এতিয়া মাজে মাজে লৰাই থাকিব লাগিব। ঢাকোন মাৰি দিওঁ, দুইডাল চিমত দি। মাংসটো বহাই ল'লোঁ যেতিয়া, এতিয়া টেনশ্যন নাই, তাইও লৰাই থাকিব, ময়ো লৰাই থাকিম, হৈ যাব। গতিকে ফ্ৰাই কৰি লৈহে আকৌ লগ পাই আছোঁ।
ভাত বনাই থাকোঁতে আহি গ'ল পলমবোৰ গতিকে ভাত বাঢ়িছিলোঁহে মানে হেৰি কৰি থাকোঁতে ভাতকেইটা হৈছিলেহে তাৰপিছতে ভাত বাঢ়িলোঁ বাঢ়োঁতে আহি গ'ল পলমবোৰ গতিকে ভাতৰ সাজটো এনেকৈয়ে থাকক আকৌ তেওঁলোকৰ লগত লাগোঁ আকৌ বিদায় দিয়াৰ পিছতহে খাই কৰি আজৰি হ'ম ওপৰত খুলি থৈ আহিছা চাইকেলতহে পাম মৰা দেখিছোঁ কিন্তু পানী পাইপত পাম মৰা আজিহে দেখিছোঁ হাৱা দিয়া ন এইটো পাম মৰা নকয় নেকি পাম বুলি কৈছা কাৰণে মই কৈছোঁ ইহঁতৰ ঘৰৰ পৰা আনি দিওঁ চাইকেলৰ পাম কিন্তু এইটো যে নিজে বনাই ল'ব পাৰে বৰ্তমান এটা ঠিক হৈছে পাকঘৰতো আহি গ'ল নহ'লে বৰ দিগদাৰ লাগি আছে এইকেইদিন বাচন চাচন ধোৱা কৰা বৰ অসুবিধা হৈ আছে এইটোতে মাজে মাজে জাম হৈয়ে থাকে গম পাইছানে লাৰুৱে কিবা পেলাই নেকি মাজে মাজে এইটো জাম হৈ থাকে পানী মিস্ত্ৰী চিস্ত্ৰী পঠাই লৈ ঠিকছে শুলোঁ আজি গম পাইছেনে শোৱাৰ পৰা উঠি এইমাত্ৰ এঠাইলৈ যাব লাগে এগৰাকী মানুহক লগ কৰিবলৈ এটা বিশেষ কামত গতিকে তালৈ গৈ থাকোঁ এতিয়া আচলতে মই আহিছিলোঁ কিয় নাৰায়ণ কবচ এডালৰ কাৰণে এই মানুহগৰাকীয়ে দিয়ে মানে এই মানুহজনীক আগতেও দেখিছে এই মোৰ লগৰীজনী মাক হয় এখেতেই দিয়ে নাৰায়ণ কবচ সেইটো কাৰণে আহিলোঁ আমাৰ ওচৰৰে পোৱালি এটা আছে মানে সেই পোৱালিটোৰ কাৰণে নিবলৈ আহিছে মাক নাহে মোকে ক'লে সেইটো কাৰণে নিবলৈ আহিছোঁ আহি পাই গ'লোহি ঘৰ অহাৰ লগতে যেতিয়া মই আহিবলৈ বিচাৰিছোঁ তেতিয়া মোক এটা বস্তু দিলে আৰু কি বস্তু দিলে চাওকচোন কিন্তু মই খোজা নাই দেই নোখোজাকৈ দিছে মানে বহুত দিনতে মই এবাৰ যাওঁতে কৈছিলোঁ যে মোক এটা দিবচোন বুলি তাৰপিছত দি পঠাইছে চাওক এতিয়া দেখাইছোঁ কি এতিয়া চাওক বস্তুটো সেইটো দেখিছে জানেই মই ফুল বহুত ভাল পাওঁ আৰু সেইকাৰণে মানুহজনীয়ে মোক এইটো দি পঠাইছে আজি ৰাতিপুৱাৰ পৰা পলমবৰৰ লগত মই ইটো সিটো যোগালী কৰোঁতে মানে হাইৰাং আৰু সেই মানুহ ঘৰৰ কাৰণে মই তাত যাবলগীয়া হ'ল বহুত পাহাৰ বগাইছোঁ নহয় মানে নামিছোঁ আৰু এফালে আপত আকৌ উঠি আহিছোঁ সেইটো কাৰণে বহুত ভাগৰ লাগিছে আৰু তাৰ লগতে এটা কওঁ যে মোৰ লগৰজনী যে হেৰি হৈছিলে বেমাৰ হৈ আছিলে আপোনালোকক মাজতে দেখাইছিলোঁ তেওঁ এতিয়া বৰ্তমান লাহে লাহে সুস্থ হৈছে আৰু তেওঁৰ ঘৰতো অলপ সোমাইছিলোঁ কিন্তু বহুত গালি দিছে কিয় কৈছে কি আপোনাৰ ওচৰত মই মতা লগে লগে ফোন এটা কৰিলে মই দৌৰ মাৰোঁ কিন্তু আপুনি কিয় নাই অহা কথা ক'বলৈ আহিছে মানে বহুত বেয়া পাইছে মানে খঙত আছে আৰু একদম ভালকৈ মোক মাত বুলিয়েই নকৰে তথাপিও আহোঁতে মই এবাৰ মানে সোমাই আহিছোঁ কিন্তু মই কৈছোঁ যে আপুনি খং চং নকৰিব মোক গালি দি নাথাকিব মই কালিলৈ আকৌ আহি আছোঁ আপোনাৰ ওচৰলৈ কৈছে সময়লৈ আহিব মই কৈছোঁ ঠিক আছে কালিৰ পৰা মোৰ মানুহো নাই কিন্তু হেৰি মানে ভাতকেইটা খাম আৰু চিধা আপোনাৰ ঘৰতহে আহিম কাইলৈ দিনটো আপোনাৰ ঘৰতে থাকিম সেই বুলি কৈ যেন তেন মানে পাৰ হৈ আহিছোঁ আৰু আজি মোৰ বহুত ভাগৰ গম পাইছেনে গতিকে আৰু মই ভিডিঅ'টো বহলাই নি নাথাকোঁ এতিয়া ফুলপুলিটোও ৰুবহে লাগিব যিহেতু গতিকে সকলোৰে মংগল কামনা কৰি আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে হ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি পাৰে তেন্তে হ'লে ছাবস্ক্ৰাইব কৰিব আজিলৈ বাই বাই